শুনক নাই নাই আপুনি এতিয়া মনোজ দা এতিয়া কোনে এতিয়া কিমান কোন ক্ৰিমিনেল সেইবিলাক নকব ইছলাম ধৰ্মাৱলম্বী লোকসকল ইছলাম ধৰ্ম নহয় ইছলাম পন্থ পন্থটো কিহৰ কাৰণে আপুনি কয় কওকচোন ইছলাম সব সনাতন সৃষ্টি পন্থ শব্দটোৰ অৰ্থ কি পন্থ শব্দৰ অৰ্থ হৈছে সব মুফতি ডাঙৰীয়া আৰু আৰবী ভাষাত ধৰ্মক পন্থ বুলি কয় নে কি কয় নাই এইটো মজহব পন্থ মজহব বুলি কয় তেওঁ জানে ভাল কৈছে সব আজি 1400 বছৰ হৈছে মজহব মানে ধৰ্ম নহয় নেকি শুনো মজহব মানে ধৰ্ম হয় নে নহয় আমাৰ যেনেকুৱা আমাৰ শংকৰ বা যদি মানে বৈষ্ণৱতা পন্থ মুফতি ডাঙৰীয়া মজহব মানে ধৰ্ম হয় নে নহয় এটা বৌদ্ধ মজহব মানে ধৰ্ম মজহব মানে ধৰ্ম ধৰ্মকে মজহব কোৱা হয় নহয় ধৰ্ম নহয় হয় হয় ধৰ্ম হয় হয় মজহব মানে ধৰ্মৰ নাই নাই আপুনি আৰবী কোনো নবী নাই আপুনি আৰবী শব্দটো আপুনি আৰবী শব্দৰ অৰ্থটো বিকৃত কৰিছে মই বিকৃত কৰা নাই ধৰ্মৰ কোনো মুফতি ডাঙৰীয়া হয় এক মিনিট পঞ্চভূতত মজহবে ইছলাম অৰ্থাৎ ইছলাম ধৰ্ম ইছলাম ধৰ্ম মজহব মজহবৰ অৰ্থটোৱে ধৰ্ম মজহবৰ অৰ্থই হ'ল ধৰ্ম তেওঁ কি কৈ আছে মই বুজি পোৱা নাই তেখেতে নিজে বুজি পাইছে কি নাই তেওঁৰ কথাখিনি তেখেতে নিজে বুজি পাইছে কি নাই বুজি পাই কৈ আছে কি নাই যিখন দেশত তেওঁলোকে পাঁচক্ত নামাজ পঢ়ে এইখন ধৰিত্ৰীমাত আপুনি মোক কওক মুফতি ডাঙৰীয়া ঠিক আছে আপুনি শুনি লওক পূবফালে আমাৰ যে মনোজ ডেকা ডাঙৰীয়া শুনি লওক হ'ব ধৰ্মৰ কোনো ধৰণৰ হেৰি নাথাকে মনোজ ডেকা ডাঙৰীয়া শুনি লওক আপোনাৰ এটা খ্ৰীষ্টানৰ পৰা যীশুখ্ৰীষ্ট ইছলাম ঠিক আছে হযৰত মুহাম্মদৰ জন্মৰ পিছত নবী হক এছবি ডাঙৰীয়া সনাতনৰ কক আপুনি নবী হক এছবি ডাঙৰীয়া সনাতন ধৰ্মৰ কক শুনি লওক পঞ্চভূত হ'ব ৰাখিছো বায়ু পানী ৰাখিছো মনোজ ডেকা ডাঙৰীয়া ৰাখিছো নবী হক এছবি ডাঙৰীয়া কওক আমাৰ মনোজ দাই যিটো কথা কৈ আছে ইছলাম ধৰ্ম ইছলাম মজহবে ইছলাম একেটা বস্তু মজহবকে একেটা হ'ব নাই আপুনি শুনি লওক ভাষা বেলেগ বেলেগ কথাটো শুনি লওক না ভাষা বেলেগ বেলেগ আপুনি একটুক দুই কেনেকৈ দুইটা কেনেকৈ এক মোক কক না কক না শুনি লওক ঠিক আছে আপুনি ভাষা উঠিয়ে কৈছে আপুনি উঠিয়ে কৈছে মই মানি লৈছো তেখেতে মুছলমানসকলক উদ্দেশ্য কৰি আৰু এটা কথা ক'লে বোলে এই দেশতে থাকি আছে ইয়াতে নামাজ পঢ়ি আছে ইয়াতে নামাজ পঢ়ি হয় শুনক নাই নাই আপুনি শুনি লওক এখন দেশৰ আনৈক্যত কিয় নাই যিসকলৰ নাই মই সেইসকলক কৈছো যিসকলৰ নাই সেইসকলক কৈছো যদি আপোনাৰ আনৈক্যত নাই আপোনাকো কৈছো যদি আপোনাৰ নাই যদি নাই কওক আপোনাতকে দেশ ভক্ত আমি বেছি কওক আমি এই মাটিক দিনত 5 বাৰ সিজদা কৰি আছো আপুনি 5 বাৰ কৰিছে 5 বাৰ কৰি দেখৰ কি কৰিছে এই 5 বাৰ কৰি আপুনি কি কৰিছে কক আপোনালোকৰ মাদ্ৰাছাৰ পৰা আমি শুনিবলৈ পাইছো টেৰৰিজম হয় মছজিদৰ পৰা ওলাই আহি আপোনাৰ টেৰৰিজম কিয় কৰে এতিয়া মনোজ দা এতিয়া কোনে এতিয়া কিমান কোন ক্ৰিমিনেল সেইবিলাক নকব এতিয়া কিমান কোন ক্ৰিমিনেল নকব আপুনি কক না এতিয়া আপোনাৰ মতে ক্ৰিমিনেল মুছলমান ক্ৰিমিনেল বেছি নেকি আপোনাৰ মতে বেছি আমি আপোনাৰ মতে বেছি নেকি এটা মোৰটো তো নাই আপুনি ক'লে ন টেৰৰিষ্ট হয় আপুনি ক'ত দেখিছে আপুনি ইমান গম পায় নেকি ক'ত কিমান টেৰৰিষ্ট আপুনি বেছি গম পায় নেকি আপুনি গম পায় নেকি আপোনাৰ লিংক আছে আপোনাৰ লিংক থাকিব লাগিব বাবা ক'ত কি টেৰৰিষ্ট মাদ্ৰাসাত টেৰৰিষ্ট যে দুষ্কৃতি টেৰৰিষ্ট হয় আপুনি গম পায় আপুনি মাদ্ৰাসাত একাধিক থাকিব তাৰপিছত গম পাব আজি বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ কৰে আজিৰ কথা টপিকত আহক আপুনি আজিৰ টপিকত আহক ইস্কনৰ ওপৰত আক্ৰমণ কৰিছে সেই ইস্কনে সেই বাংলাদেশত সেই ইছলাম এই মজহবধাৰীসকলক লালন পালন আপুনি শুনি লওক নবী হক এছবি ডাঙৰীয়া বক্তব্যটো শুনি লওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত